সকলোকে স্বাগতম জনাইছো। আজি ডে 6 কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচন। আজি আমি নাম্বাৰ সিস্টেমৰ এটা টপিক ৰোমান নাম্বাৰৰ বিষয়ে পঢ়িম। যেহেতু ৰোমান নাম্বাৰ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামত প্ৰায় অহা দেখা পোৱা যায় আৰু দুবাৰ অনুষ্ঠিত হৈছে, দুবাৰতে ৰোমান নাম্বাৰৰ ওপৰত কুৱেশ্যন আহিছে। আমি সাধাৰণতে ৰোমান নাম্বাৰসমূহ কিছুমান চিম্বল মনত ৰাখি ল'ব লাগিব। ওৱানৰ কাৰণে এনেকৈ ৰিপ্ৰেজেণ্ট কৰে, 2ৰ কাৰণে চিম্বলটো এইটো, 3ৰ কাৰণে চিম্বলটো এনেদৰে ৰিপ্ৰেজেণ্ট কৰা হয়, 5ৰ কাৰণে এই ধৰণে ৰিপ্ৰেজেণ্ট কৰা হয়, 10ৰ কাৰণে এই ধৰণে ৰিপ্ৰেজেণ্ট কৰা হয়, 50ৰ কাৰণে এল হিচাপে ৰিপ্ৰেজেণ্ট কৰা হয়, 100ৰ কাৰণে চি হিচাপে ৰিপ্ৰেজেণ্ট কৰা হয়, 500ৰ কাৰণে ডি হিচাপে ৰিপ্ৰেজেণ্ট কৰা হয়, আৰু 1000ৰ কাৰণে এম হিচাপে ৰিপ্ৰেজেণ্ট কৰা হয়। এইকেইটা চিম্বল মনত ৰাখিব লাগিব। এই চিম্বল কেইটানো কেনেকৈ ইউজ হয়, ইয়াৰ ৰুলবোৰ কিনো, তাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম। ৰুল, প্ৰথম ৰুলটো কি কৈছে? প্ৰথম ৰুল কৈছে এ চিম্বল ইজ ৰিপিটেড দেন এডেড ইট ভেলু এজ মেনি এজ অকাৰ। মানে ক'ব বিচাৰিছে কি চিম্বলটো ৰিপিট হৈ থাকিব আৰু তাত ভেলুবিলাক এড হৈ যাব। কোনবোৰ চিম্বল ৰিপিট হ'ব আৰু কোনবোৰ চিম্বল ৰিপিট নহয় আৰু কিমানবাৰ ৰিপিট হ'ব তাৰ বিষয়ে জানি ল'ম, এতিয়া ভালদৰে বুজি পাব পাৰিব। A symbol cannot be repeated more than 3 times. কোনোবা এটা চিম্বল ৰিপিট 3বাৰহে হ'ব পাৰিব, তাতকৈ বেছি হ'ব নোৱাৰে। তাৰপৰা কৈছে কি কৈছে অনলি 1, 10, 100 and 1000 can be repeated. মানে কি কৈছে 1, 10 মানে 1, X, C and M হে ৰিপিট হয়। ভি এল এন ডি, ভি মানে হৈছে কিমান 5, এল মানে 50 আৰু ডি মানে হৈছে 500, ৰিপিট নহয় বুলি কৈছে। ইয়াত কি ক'ব বিচাৰিছে, এটা চিম্বল আছে, চিম্বল কোনকেইটা ৰিপিট হ'ব, চিম্বল ৰিপিট হোৱা চিম্বলকেইটা হৈছে 1, 10, 100 আৰু 1000, আৰু কেইটামান চিম্বল ৰিপিট নহয়, সেইকেইটা আছে 5, 50 আৰু 500, আৰু যোনকেইটা ৰিপিট হ'ব চিম্বল, সেই ৰিপিট হ'ব কিমান টাইম, 3 টাইমে মেক্সিমাম ৰিপিট হ'ব পাৰিব, তাতকৈ বেছি হ'ব নোৱাৰে। হয়তো ধৰিব পাৰিছে, যেতিয়া প্ৰেক্টিকেলি কৰি দেখাম তেতিয়া ভালকৈ সেইটো ইনকাম হ'ব বা বুজি পাব। নেক্সট ৰুলটো কি কৈছে চাওক, ইফ এ চিম্বল অফ স্মলাৰ ভেলু ইজ ৰিটেন টু দ্য ৰাইট চাইড অফ চিম্বল অফ গ্ৰেটাৰ ভেলু ইট ভেলু বি এডেড টু দ্য ভেলু অফ গ্ৰেটাৰ চিম্বল। মানে কি ক'ব বিচাৰিছে, চাপ'জ ইয়াত চাওক, ইয়াত কি আছে V1, ভিটো ইয়াত ডাঙৰ নাম্বাৰটো কিমান ভি কিমান 5 হ'ব, আৰু ভিৰ ৰাইট চাইডে কোন আছে 1 আছে, ৰাইট চাইডে 1 থকাৰ কাৰণে তাক এড কৰিছে, যোগ কৰিছে, তো সেইকাৰণে ইয়াৰ ভেলুটো হৈছে 6, V1ৰ কিমান আছে 6, আৰু যদি V1 ইয়াৰ ভেলু কিমান 5, ডাঙৰ ভেলুটো কিমান 5, 5ৰ সোঁ চাইডে কি আছে 2 আছে, 2 হ'ল, 2 ইয়াত কিমান ভেলু 7 হ'ব। ধৰিব পাৰিছে। ইয়াত চাওঁ এলৰ ভেলু কিমান আছিলে, এলৰ ভেলু আছিলে 50, ঠিক আছে 50, তাৰ লগত কি আছে 10 আছে, 10, তাৰ লগত কি আছে 2 আছে, তো ইয়াৰ ভেলু হ'ব 62। হয়তো ধৰিব পাৰিছে। প্ৰথমত কি কৰিব লাগিব, প্ৰথমত ডাঙৰ ভেলুটো আইডেণ্টিফাই কৰি ল'ব লাগিব। যিহেতু অলৰেডি চিম্বল কেইটা পঢ়ি আছো, তাৰ পৰা ডাঙৰ ভেলুটো আইডেণ্টিফাই কৰিলো, আৰু ভেলুটোৰ সোঁ চাইডে আৰু বাওঁ চাইডে নাম্বাৰবিলাক চেক কৰিব লাগিব। এতিয়া সোঁ চাইডে যোনবিলাক নাম্বাৰ থাকিব, সেই নাম্বাৰবিলাকক কি কৰিব লাগিব, এড কৰিব লাগিব। এড কৰিলে তাৰ ভেলুটো ওলাই যাব, ঠিক আছে। আৰু এটা কথা মনত ৰাখিব লাগিব, এটা চিম্বল 3বাৰতকৈ বেছি ৰিপিট নহয়, আৰু কোনকেইটা ৰিপিট হয় 1 হয় 10 হয়, 100 হয় আৰু 1000 হয়, আৰু 5, 50 আৰু 500 ৰিপিট নহয়। ইমানটো মনত ৰাখিলে হ'ল। আৰু নেক্সট ৰুলটো চাওঁ, এতিয়া 3 নম্বৰ ৰুলটোত কি কৈছে চাওঁ, ইফ এ চিম্বল অফ স্মলাৰ ভেলু ইজ ৰিটেন টু দি লেফ্ট চাইড অফ চিম্বল অফ গ্ৰেটাৰ ভেলু। এতিয়া চাই লওক, মই যদি লিখো 5 আৰু তাৰ লগত এইবাৰ 1টো আগফালে লিখিলো, 5ৰ আগফালে 1টো লিখিলো, ইয়াৰ ডাঙৰ নাম্বাৰটো কিমান 5, তাৰ লগত কি আছে 1 আছে, তো এতিয়া কি কৰিব লাগিব, যিহেতু
5ৰ বাওঁহাতে আছে, লেফট হেণ্ড সাইডত আছে, সেইকাৰণে কি সাবট্ৰেক্ট কৰিব লাগিব, মাইনাছ কৰিব লাগিব। তো ইয়াৰ ভ্যালুটো কিমান হ'ব 4। হয় ধৰিব পাৰিছে। আৰু এটা ভ্যালু লওঁ, এইটো 10 10ৰ আগফালে যদি মই 1 ডাল লিখো, 10ৰ আগফালে লিখিছো, আগফালে মানে লেফট হেণ্ড সাইডত লিখিছো, লেফট হেণ্ড সাইডত লিখিলে 1, তো কি হলো মাইনাছ কৰিব লাগিব। তো ইয়াৰ ভ্যালুটো কি হয় 9। আৰু যদি সেই 10ৰ যদি সোঁহাতে লেখা কি হলো প্লাস কৰিবলগীয়া হ'লহেঁতেন, তো সোঁহাতে লিখিলে কিমান হ'ব 11 হ'ব। হয়তো ধৰিব পাৰিছে। ইয়াতে আৰু কিছুমান বস্তু মনত ৰাখিব লাগিব, কোনকেইটা ভ্যালু সাবট্ৰেক্ট কৰিব পাৰি, কোনবিলাক বস্তু সাবট্ৰেক্ট কৰিব নোৱাৰি। 5 50 500, 550 আৰু 500 সাবট্ৰেক্ট কৰিব নোৱাৰি, নেভাৰ সাবট্ৰেক্ট। ইয়াতে চাওক, হ'ব পিছত কৰিম। 1 can be subtract from 5 and 10, 5 আৰু 10ৰ পৰাহে 1ক সাবট্ৰেক্ট কৰিব পাৰি। 10 can be subtract from L and C, L মানে কিমান আছিল 50 আছিল, L মানে কিমান আছিল 50 আছিল, আৰু C মানে আছিল 100। তো 10ক ক'ৰ পৰা সাবট্ৰেক্ট কৰিব পাৰি 50 আৰু 100ৰ পৰা সাবট্ৰেক্ট কৰিব পাৰি। এই ৰুলখিনি মনত ৰাখিব লাগিব, তেতিয়াহে আমাক কৰাত সুবিধা হ'ব। আৰু C মানে হৈছে কিমান, C মানে হৈছে 100, can be subtract from D and M, D মানে কিমান 500 আৰু M মানে হৈছে 1000, ইহঁতৰ পৰা সাবট্ৰেক্ট কৰিব পাৰি। এইবোৰ এতিয়া যেতিয়া কুৱেশ্যন কৰিম তেতিয়া আমি ভালদৰে এটা বুজি পাম কেনেকে এপ্লাই কৰিব লাগে। এপ্লাইটো নাম্বাৰছ অফ কুৱেশ্যন যিমানে আমি বেছিকে কৰিম সিমানে আমি ইয়াৰ এপ্লাইখিনি ধৰিব পাৰিম, নহ'লে অলপ কনফিউজন থাকিব পাৰে। এতিয়া আমি কুৱেশ্যন দুটা চাই লওঁ প্ৰথমত, তাৰপৰা আৰু এটা ৰুল আছে, তাৰপৰা কুৱেশ্যন বিলাক আৰম্ভ কৰিম। এতিয়া প্ৰথম কুৱেশ্যনটো কৈছে which of the following Roman number cannot be subtract, এতিয়া কোনকেইটা ৰোমান নাম্বাৰ সাবট্ৰেক্ট কৰিব নোৱাৰি, মানে মাইনাছ কৰিব নোৱাৰি। অলৰেডি আমি পাই আছো কোনকেইটা নাম্বাৰ সাবট্ৰেক্ট কৰিব নোৱাৰি, মানে কোনকেইটা নাম্বাৰ মাইনাছ কৰিব নোৱাৰি বা বিয়োগ কৰিব নোৱাৰি। 5 50 500। তো ইয়াত অপশ্যনত কি কি আছে চাওক, এইটো C মানে হৈছে চেঞ্চুৰী 100, 1 5 আৰু এইটো 10। তো কোনটো ভ্যালু এই C ভ্যালুটো সাবট্ৰেক্ট কৰিব নোৱাৰি, আৰু সাবট্ৰেক্ট কৰিব নোৱাৰা ভ্যালু কেইটা মনত ৰাখিলে হ'ল 5 50 আৰু 500। বাৰে বাৰে কৈ লিখি থাকিলে মনত থকাত সহায় কৰিব। নেক্সট কুৱেশ্যন চাওঁ, which of the following is not written correctly in Roman number, কোনটো কাৰেক্টলি লেখা নাই, not correctly, কোনটো ৰোমান নাম্বাৰ কাৰেক্টলি লেখা নাই। এতিয়া চাওক L মানে কিমান আছিলে, L মানে আছিলে 50, মানে X মানে কিমান আছে 10, আৰু ৰাইট হেণ্ডত আছে তো যোগ হ'ব, আৰু 1 আৰু 10 আছে তো কিমান 9 হ'ব। তো এইটো কাৰেক্টলি লেখা আছে। এইটো আছে, ইয়াৰ ডাঙৰ নাম্বাৰটো বিচাৰিলে বোলে, ডাঙৰ নাম্বাৰটো কিমান L মানে কিমান 5, L মানে কিমান 50, 50ৰ পৰা সোঁহাতে আছে নে বাওঁহাতে আছে, বাওঁহাতে থাকিলে, আৰু Xক কি কৰিব পাৰি, Xক মানে 10ক L আৰু C পৰা মাইনাছ কৰিব পাৰি, তো ইয়াত মাইনাছ কৰিব পাৰিম। তো 10 মাইনাছ কৰিলে ইয়াৰ ভ্যালুটো কিমান 40। এইটো তেতিয়াহ'লে কৰিব পৰা যায়, এইটো কাৰেক্টলি লেখা আছে। এতিয়া ইয়াক চাওঁ, ইয়াত কিমান আছে, ইয়াত আছে কিমান 10, ঠিক আছে। ইয়াত কিমান আছে 5, আৰু ইয়াত কিমান আছে 5। এতিয়া দেখাতটো শুদ্ধ নিচিনা লাগিছে, কিন্তু দুটা 5 এড কৰিব এনেকে পৰা নাযাব, সেইকাৰণে কি হ'ব 5 প্লাছ 10 প্লাছ 10 প্লাছ 5, তো 10 প্লাছ 5 প্লাছ 5, তো 20 হ'ব লাগিছে, কিন্তু এইটো ৰিপ্ৰেজেণ্ট শুদ্ধ নহয়, কাৰণ 5টো ৰিপিট নহয়, 5 L আৰু D ৰিপিট নহয়, এবাৰেই হ'ব। তো এইটো হৈছে নট কাৰেক্টলি ৰিপ্ৰেজেণ্ট। আৰু ইয়াত কিমান C আছে, আৰু তাৰ লগত 10 আছে, 100ৰ মাইনাছ 10 কৰিব লাগিব, তেতিয়া ইয়াৰ ভ্যালু কিমান 90 ওলাব। যিহেতু Xক কিহৰ মাইনাছ কৰিব পাৰি, Lৰ পৰা আৰু C পৰা মাইনাছ কৰিব পৰা যায়। হয়তো সকলো ধৰিব পাৰিছে। এতিয়া শেষৰটো ৰুল চাই লওঁ, if a symbol of smaller value is placed between two symbol of larger value, then its value is always subtract from the value of symbol immediate following it. এতিয়া এক্সাম্পল এটা লৈছো x1x, ইয়াত চব ডাঙৰ নাম্বাৰটো আছে, এইটো হৈছে 10, এইটো হৈছে 1, আৰু এইটো হৈছে 10। এতিয়া দুটা ডাঙৰ নাম্বাৰৰ মাজত যদি এটা সৰু নাম্বাৰ থাকে তেতিয়া কি কৰিব লাগে,
এই সৰু নাম্বাৰৰ পিছৰ যোনটো সংখ্যা তাৰ পৰা মাইনাছ কৰি দিবলৈ কৈছে। তো ইয়াত 10 প্লাছ কিমান হ'ব, এই 10ৰ পৰা এই নাম্বাৰটো মাইনাছ কৰিব লাগিব, -1 কৰিব লাগিব। তো কিমান হ'ব, 10 প্লাছ 9 = 19 হ'ব। হয়তো ধৰিব পাৰিছে। এই ৰুলটো অলপ মনত ৰাখিব লাগিব, কাৰণ আগৰ এটা কুৱেশ্যনত এই ধৰণে কৰিছোঁ, হয়তো কাৰোবাৰ কনফিউজন আহিছে, এতিয়া হয়তো ক্লিয়াৰ হৈ গৈছে। এতিয়া কুৱেশ্যন কেইটামান কৰোঁ, কুৱেশ্যন কেইটা কৰিলে আমাৰ বহুত কনফিউজন দূৰ হ'ব আৰু আমি কৰিব পাৰিম। চ' ইয়াত 3টা আমি কুৱেশ্যন লৈছোঁ। which of the number, ৰোমান নাম্বাৰ মানে, it's not correct, কোনটো শুদ্ধ নহয়। অলৰেডি কৰি আহিছোঁ, এই ৰুলখিনি এপ্লাই কৰিলে হ'ব। ঠিক আছে, এই ৰুলখিনি এপ্লাই কৰি আমি কৰি চাম। প্ৰথমটো ট্ৰাই কৰোঁ। প্ৰথমটো কি হ'ব, প্ৰথমটো এল মানে কিমান আছিলে, এল মানে আছিলে 50, হয়নে? প্ৰথমত নাম্বাৰবিলাক লিখি লওঁ। এক্স মানে কিমান আছিলে 10 আৰু 3টা ভেলু 3। এতিয়া চবচে ডাঙৰ নাম্বাৰটো কিমান, 50। 50 সোঁ চাইডে মানে ৰাইট হেণ্ডত কি আছে চব, ৰাইট হেণ্ডত থকালে সদায় প্লাছ কৰিব লাগিব। 10 প্লাছ 3, ইয়াত কিমান 63 হ'ব। হয়, ধৰিব পাৰিছে। এতিয়া নেক্সটটো চাওঁ। নেক্সটটো কি আছে, চি। ইয়াৰ ভেলু 10, চি ভেলু 100 আৰু ইয়াৰ ভেলু 2। এতিয়া চিৰ লেফ্টত কিমান আছে, ৰাইটত 2 আছে, লেফ্টত কিমান আছে 10 আছে। তো লেফ্টত প্ৰথমত কৰি লওঁ, 10 মাইনাছ 100 মাইনাছ 10 আৰু তাৰ লগত ৰাইটত থকাটো যোগ কৰিব লাগে। তো কিমান হ'ব, 90 প্লাছ 2 92। এইটো কাৰেক্ট হৈ আছে, একো প্ৰব্লেম নাই। এতিয়া ইয়াত চাওঁ, এইটো কিমান আছে, এইটো আছে, ইয়াৰ ভেলু কিমান 50, ইয়াৰ ভেলু কিমান 100। 100ৰ পৰা 50 মান আছে 50 হয় নাই? কিন্তু দেখাত এইটো শুদ্ধ নিচিনা লাগিছে, কিন্তু আমি আগতেই কৈ লৈছিলোঁ ইয়াৰ ৰোমান সংখ্যাৰ নিয়ম মতে ভি, এল আৰু ডি এইকেইটাৰ ভেলু ভি, এল আৰু ভি এল আৰু ডি এইকেইটাৰ ভেলু ছাবষ্ট্ৰেক্ট কৰিব পৰা নাযায়, গতিকে ই কাৰেক্ট ৰিপ্ৰেজেণ্টেশ্যনত নাই। ইয়াৰ ভেলুটো চাওঁ, ইয়াত এক্সৰ মানে 10, এলৰ মানে হৈছে 50, 1 আৰু ভি মানে হৈছে 5। এতিয়া চাওঁ ভেলু 50 আছে, 50 বাওঁ চাইডে কি আছে 10 আছে, মাইনাছ কৰিব লাগিব, ব্ৰেকেট দি দিলোঁ, প্লাছ দুটা ডাঙৰ সংখ্যাৰ মাজতে সৰু সংখ্যা আছে, তো মাইনাছ কৰিব লাগিব। 5ৰ পৰা 1 মাইনাছ কৰিলোঁ, 5ৰ পৰা দুটা ডাঙৰ সংখ্যাৰ মাজত এটা সৰু সংখ্যাক মাইনাছ কৰিব লাগিব, কাক সেই নাম্বাৰটো পাৰ হৈ যোৱা সংখ্যাটোক লগ পৰা মাইনাছ কৰিব লাগিব। 5 আছে, 5ৰ পৰা 1 গ'লে কিমান দিব, 4 হ'ব। 2 = কিমান হ'ব, 44। হয়তো ধৰিব পাৰিছে। ঠিক আছে, ইয়াৰ নেক্সটটো কৰোঁ। নেক্সটটোত কি আছে, এল মানে কিমান অলৰেডি গম পাইছোঁ, এল মানে হৈছে 50, তাৰ লগত কি আছে এক্স মানে 10, এক্স মানে 10 আৰু এক্স মানে 10। মেক্সিমাম কিমান বাৰ ৰিপিট হ'ব পাৰে, 3বাৰ হ'ব পাৰে। কোনকেইটা ৰিপিট কৰিব নোৱাৰি, সেইকেইটা হৈছে ভি ৰিপিট কৰিব নোৱাৰি, এল ৰিপিট কৰিব নোৱাৰি, ডি ৰিপিট কৰিব নোৱাৰি, বাকীবিলাক ৰিপিট কৰিব পাৰি। কিমান বাৰ পাৰি, 3বাৰলৈকে পাৰি। ইহঁতৰ ভেলুটো কিমান হ'ব, যোগ কৰি গ'লে 50, 60, 70, 80। ইয়াৰ ভেলু কিমান হ'ব, 80। ইয়াৰ ভেলু 80 ওলাব। এইটো কাৰেক্ট ৰিপ্ৰেজেণ্টেশ্যনত আছে। এইটো কিমান 50 অলৰেডি গম পাইছোঁ, তাৰ লগত 10 আৰু 10 আছে, দুবাৰ আছে আৰু এক্সটো ৰিপিট কৰিব পাৰি। তো ইয়াৰ কিমান হ'ব 60, 70। ইয়াৰ ভেলু কিমান হ'ব 70। এতিয়া ইয়াক চাওঁ, ইয়াৰ ভেলু কিমান, ইয়াৰ ভেলু 50, ইয়াৰ ভেলু 10, ইয়াৰ অলৰেডি গম পাইছোঁ 60 হ'ব। তো ইহঁত তিনিটা যেতিয়া কাৰেক্ট ৰিপ্ৰেজেণ্ট আছে, অলৰেডি গম পাইছোঁ যে ই ইনকাৰেক্ট হ'ব। কিন্তু চাই লওঁ কেনেকে ইনকাৰেক্ট হ'ল। ইয়াত দেখা দেখি গম পাইছোঁ এল। এটা কথা মনত ৰাখিবা, এবাৰ কৈছোঁ ভি, এল আৰু ডি কেতিয়াও ৰিপিট নহয়, দুবাৰ কেতিয়াও একেলগতে হ'ব নোৱাৰে। ইয়াত দুবাৰ আছে কাৰণে এইটো কাৰেক্ট ৰিপ্ৰেজেণ্টেশ্যনত নাই। ধৰিব পাৰিছে। এতিয়া চাওঁ এডিআৰিত পায়ে সোধা এই ধৰণে কুৱেশ্যন সোধে। ইয়াত কি হৈছে, ভেলু অফ 265। এই 265ৰ মানে ৰোমান সংখ্যাত লিখিবলৈ কৈছে। এতিয়া এই ৰোমান সংখ্যাত কেনেকে লিখিম চাওক। আমি যোনকেইটা ভেলু জানো, আমি
হয়তো বহুত খেলি মেলি লাগিব পাৰে, আমি ইয়াত লিখি লৈছো 1ৰ ভেলু জানো, 2ৰ ভেলু জানো, 3 ভেলু জানো, 5ৰ ভেলু জানো চিম্বল হিচাপত, 10ৰ ভেলু জানো, 50ৰ ভেলু জানো, 100ৰ ভেলু জানো, 500ৰ ভেলু জানো আৰু 1000ৰ ভেলু জানো। ঠিক আছে, 1000ৰ ভেলু জানো। এতিয়া এইটো হৈছে 1, এইটো হৈছে 2, ই হৈছে 3, ই হৈছে 5, ই হৈছে 10, ই হৈছে 50, ই হৈছে 100, ই হৈছে 500, ই হৈছে 1000। এতিয়া ইয়াক এনেকে যোগ কৰিব লাগিব যাতে ইহঁত এই চিম্বল কেইটা ইউজ কৰিব পৰা যায়। ইয়াত 200 আছে, 200 ডাইৰেক্ট একো ভেলু নাই, 200 ওচৰত কি আছে 100 আছে, 100 ভাগাই লৈছো, 100 কেইটা লাগিব, 2টা লাগিব, 200 হৈ গ'ল। 65 আছে, 60 ওচৰত কি আছে 50, 50 এটা লৈ ললো, 50 থাকিলে তাৰপৰা থাকিলে কিমান 15, 15ক কেনেকে লিখিব পাৰিম, 15ক লিখিবলৈ হলে 10 এটা দি দিব পাৰি, 10 এটা দি দিলো, 10ৰ লগত কি থাকিলে 5 থাকিলে, 10ৰ লগত 5 থাকিলে, তো ধৰিব পাৰিছে এনে বনাই দিলো। এতিয়া এই মানকেইটা চিম্বলৰ পৰা লৈ কৰিলে হ'ল। 100ৰ কাৰণে কিমান আছিলে চি প্লাছ চি, যিহেতু চি ৰিপিট হয়, যোনকেইটা ৰিপিট হয় সেইকেইটা ৰিপিট কৰিব নোৱাৰে, তেতিয়া বেলেগ ভাবিব লাগিব। 50 কাৰণে কিমান আছিলে, 50 কাৰণে আছে এল কিন্তু ৰিপিট নহয়, ইয়াৰ পিছত এল আহিব নোৱাৰে, কিন্তু ইয়াত কিমান আছে 10 লাগে, 10ৰ কাৰণে কি হ'ব এক্স আহিব, আৰু 5 আছে, 5ৰ কাৰণে ডাইৰেক্ট 5 আহি যাব। হয়তো চবেই বুজি পাইছে, ধৰিব পাৰিছে। আৰু নেক্সটটো কওঁ 411 কাৰণে হ'ব, তো 5 ডাইৰেক্ট 500 পাতিব পাৰি জানো, নোৱাৰি, কাৰণ তই মাইনাছ কৰিব লাগিব, এইটো চিধা চিধিকে পাতি চাওঁ কেনেকে পাতিম। এনেকে কৰিব পাৰি 400 প্লাছ 11, 400ৰ মানটো ল'ব পাৰিম, কেনেকে ল'ব পাৰিম চব, 500 আছে, 500ৰ ভেলু 500ৰ পৰা 100 মাইনাছ কৰিলে 400 আহিব, প্লাছ 10 প্লাছ 1, ধৰিব পাৰিছে। এতিয়া 500ৰ ভেলু কিমান, 500ৰ ভেলু ডি আগফালে 100 দিব লাগিব, 100 কিমান চি, আগফালে দিব লাগিব, আগফালে কি কাৰণে দিব লাগিব মানে লেফ্ট হেণ্ড চাইডত দিব লাগিব, লেফ্ট হেণ্ড চাইডত দিলে মাইনাছ হৈ যায়, আৰু ৰাইট হেণ্ডত 10 আছে, 10ৰ কাৰণে এক্স হ'ব আৰু 1ৰ কাৰণে 1 হ'ব, ধৰিব পাৰিছে চি ডি এক্স আই, তেনেকে 421টো একেধৰণে হ'ব, 421টো 400 প্লাছ 10 প্লাছ 10 প্লাছ 1 কৰিলে হ'ল, 400ৰ ভেলুটো গম পালো চি ডি এক্স এক্স 1, সেইটো ইজি হ'ল। এতিয়া অলপ টান এটা কৰি চাওঁ, 753 ভেলুটো কৰি চাওঁ, 753 ওচৰত থকাটো যে 500ৰ ভেলুটো ক'ত কৰিছো, 500 প্লাছ 567, 200 এটা এড কৰিব লাগিব, 200 প্লাছ 50 প্লাছ 3, এতিয়া 500ৰ ভেলুটো কিমান ডি, 200ৰ ভেলু কিমান আহিব চি, দুটা হ'ব চি, ঠিক আছে, চি 50 কাৰণে কিমান হ'ব এল হ'ব, আৰু 3 কাৰণে হ'ব 3, তো ডি চি চি এল 3, ধৰিব পাৰিছে, এইদৰে কৰিব লাগিব। আৰু এটা কুৱেশ্যন সুধিব পাৰে, ভেলু অফ ডি চি এল এক্স এক্স আই বি, ইয়াৰ ভেলুটো কিমান উলিয়াব লাগে, এইটো ৰোমান সংখ্যাত দিয়া আছে, ইয়াত নৰ্মেল নাম্বাৰছত কেনেকে লেখা যায়, ইয়াত ডি মানে কিমান, ডি মানে কওকচোন কিমান, 500, চি মানে কিমান 100, এল মানে কিমান 50, এক্স মানে কিমান 10, এক্স মানে কিমান 10, 1 আৰু 5, ঠিক আছে, ধৰিব পাৰিছে। এই যোগ কৰি গ'লে হ'ল 500 প্লাছ 10 প্লাছ 50 প্লাছ 10 প্লাছ 10, এতিয়া চাওক এইটো ডাঙৰ সংখ্যা আৰু এইটো ডাঙৰ সংখ্যা, তাৰ মাজত এটা সংখ্যা সৰু সংখ্যা সোমাইছে, এই সৰু সংখ্যাটো কি হ'ব, সেই তাৰ পিছৰ ডাঙৰ সংখ্যাটো যোনটো
সৰু সংখ্যাটোৰ পিছত যোনটো সংখ্যা আহিছে তাৰ পৰা মাইনাছ কৰিব লাগিব। 5 পৰা 1 মাইনাছ কৰিলে কিমান হ'ব? 4 থাকিব, 4 হ'ব। ইয়াৰ টোটেল কিমান হ'ব? 500, 600, 650, 60, 74 কিমান হ'ব? 674 হ'ব ইয়াৰ আনসাৰ। হয়তো সকলোৱে বুজি পাইছে, বাৰে বাৰে প্ৰেক্টিচ কৰি এই ৰোমান সংখ্যাৰ পৰা আহিবলগীয়া কুৱেশ্যনটো যাতে ভুল নহয় তাৰ বাবে বাৰে বাৰে প্ৰেক্টিচ কৰক, অনুৰোধ। ধন্যবাদ।